এটেনশ্যন সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া আপোনাৰ সমষ্টিৰ টেঙাহোলা গাঁও পঞ্চায়তৰ সেৱাগুৰি জাকৈ চুকৰ ৰাইজৰ মনৰ কথা শুনক আৰু ইমান বোকা কোনো মানুহ আহিবও নোৱাৰে টেঙাহোলা গাঁও পঞ্চায়তৰ সেৱাগুৰি জাকৈ চুকৰ পথৰ দুৰৱস্থা অহা যোৱাটো শাস্তি হৈ যায় দিগদাৰ বেমাৰী হ'লেওতো নিবলৈ দিগদাৰ হয় আমাৰ এই ৰাস্তাটো দিলে আমি বহুত সুখী হ'ম এই পথে আহিব নিবিচাৰে এম্বুলেন্স বাইক গাড়ী আহিলেও দবাৰ চিন্তা কৰে এই বাটেৰে বিধ্বস্ত পথত লৈ জলাকলা খাইছে গাঁৱৰ ৰাইজে কিবা এটা কৰক বিশ্বজিৎ ফুকন ডাঙৰীয়া এই নতুন বিধায়কজনে এতিয়া আমাক আৰু ৰাস্তাটো সোনকালে দিয়ে আৰু গাড়ী এখন সোমাব নোৱাৰে আৰু ইমান বোকা কোনো মানুহ আহিবও নোৱাৰে অহা যোৱাটো শাস্তি হৈ যায় মানে খোজকাঢ়ি যাব নোৱাৰি বাইক এখন সোমাব নোৱাৰি গাড়ী এখন সোমাব নোৱাৰি এম্বুলেন্স দূৰৰে কথা মানুহ খোজকাঢ়ি যাবলৈ অসুবিধা সৰুপথাৰ সমষ্টিৰ উন্নয়নৰ পৰা অৱহেলিত কৰা হৈছে নেকি গ্ৰামাঞ্চলক কিয় উন্নয়নৰ পৰা বঞ্চিত হ'ব লগা হৈছে গাঁৱৰ ৰাইজ তাৰে যেন এক উদাহৰণ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত টেঙাহোলা গাঁও পঞ্চায়তৰ সেৱাগুৰি জাকৈ চুক প্ৰথমে এই দৃশ্যবোৰলৈ মন কৰক যেন গৰু যোৱা লুংলুঙীয়া বাটহে বৰষুণ দিলেতো এই পথেৰে কৰবালৈ যোৱাৰ কথা ভাবিবই নোৱাৰে গাঁৱৰ ৰাইজে কাৰণ পথৰ অৱস্থাই তেনেকুৱা বিধ্বস্ত জৰাজীৰ্ণ সমগ্ৰ পথছোৱা বছৰ বছৰ ধৰি এই কেঁচা পথছোৱাৰ তথৈবচ অৱস্থা বাৰম্বাৰ পথছোৱা নিৰ্মাণ কৰিবলৈ গাঁৱৰ ৰাইজে দাবী জনাই আহিছে যদিও কোনো খা খবৰ নাই জনপ্ৰতিনিধিৰ কাক ক'ব কোনে শুনিব স্কুল বজাৰ অফিচ কাছাৰী যাবলৈ চিন্তাত পৰে অঞ্চলটোৰ ৰাইজ এই পথছোৱাই বাৰুকৈ জলাকলা খুৱাই আহিছে সৰ্বসাধাৰণ জনতাক যাৰ পৰিপ্ৰেক্ষিতত তাঁতবাতি কাঢ়ি ভাগৰি পৰি সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনক এই পথছোৱা নিৰ্মাণ কৰিবৰ বাবে দাবী জনালে অঞ্চলটোৰ ৰাইজে এই ৰাস্তাটো ভাল নহ'ল আগৰ ল'ৰা ছোৱালীয়ে বোকাতে অহা যোৱা কৰি পঢ়ি শুনি বিয়া হৈ গ'ল আৰু এতিয়া যিখিনি ল'ৰা ছোৱালী আছে সেইখিনিতো যাবলৈ লাগিব এতিয়া ৰাস্তাত সৰু সৰু ল'ৰা ছোৱালী গাড়ী এখন সোমাব নোৱাৰে আৰু ইমান বোকা কোনো মানুহ আহিবও নোৱাৰে অহা যোৱাটো শাস্তি হৈ যায় দিগদাৰ বেমাৰী হ'লেওতো নিবলৈ দিগদাৰ হয় আমাৰ এই ৰাস্তাটো দিলে আমি বহুত সুখী হ'ম বিধায়ক বুলিয়ে ক'ব লাগিব নেকি বিধায়কে যদি আমাৰ এই ৰাস্তাটো দিয়ে আমি বহুত সুখী হ'ম কেলৈ আমিতো এনেও এদিন মৰি যাব লাগিব কাৰণ ল'ৰা ছোৱালী অহা যোৱা কৰিব সেইটো কাৰণেইতো আমাৰ এতিয়া ৰাস্তাটো লাগে বহুত দিনেই হ'ল মানে ৰাস্তাটো বনোৱা নাই গতিকে ল'ৰা ছোৱালী আমাৰ স্কুল নিবলৈ বহুত অসুবিধা হয় সৰু ল'ৰা ছোৱালীখিনি বা কোচতে উঠাই নিয়া হয় বাকীখিনি কিমান কষ্ট হয় তাতে আৰু বেমাৰ আজাৰ হ'লেতো কথাই নাই বহুত কষ্ট হয় গতিকে নতুন এতিয়া দৰখাস্তও দিয়া হৈছে আকৌ নতুনকৈ অৱগত কৰি পেলাই দিম বুলিও ভাবিছিলোঁ দৰখাস্তখন বাৰু এই নতুন বিধায়কজনে এতিয়া আমাক আৰু ৰাস্তাটো সোনকালে দিয়ে আৰু টেঙাহোলা গাঁও পঞ্চায়তৰ অন্তৰ্গত সেৱাগুৰি জাকৈ চুকৰ বৰ্তমানৰ এই ৰাস্তাটো বৰ্তমান অৱস্থাত এনেকুৱা অৱস্থা দেখিছোঁ আহি পেলাই মানে খোজকাঢ়ি যাব নোৱাৰি বাইক এখন সোমাব নোৱাৰি গাড়ী এখন সোমাব নোৱাৰি এম্বুলেন্স দূৰৰে কথা মানুহ খোজকাঢ়ি যাবলৈ অসুবিধা হৈছে লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰী আছে বহুতো মানে জীয়াতো ভুগিবলগীয়া হৈছে এখন গাঁৱৰ ৰাইজে তাকে ঘাইপথৰ নিচেই কাষতে বৰপথাৰৰ পৰা 4 কিলোমিটাৰ আহি নিচেই কাষতে অকণ সোমাই আহে এটা কথা সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াক আহ্বান জনাইছোঁ অতি শীঘ্ৰেই প্ৰত্যেক গাঁৱৰ ৰাস্তাবিলাকে যাতে ধুনীয়াকৈ বনাই দিয়ে আহ্বান জনাইছোঁ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াক লগতে অকল বৰপথাৰ সৰুপথাৰ নাওজানত অকল উন্নয়ন কৰি থাকিলে নহ'ব অকল কথা ধমবালি মাৰি থাকিলে নহ'ব অকণমান আহি গাঁৱৰ ৰাস্তাবিলাক চকু দিয়ে যেন তাকে কৈ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াক আহ্বান জনাইছোঁ ৰাইজৰ এই অনুৰোধ ৰক্ষা কৰিবনে বিধায়ক বিশ্বজিৎ ফুকনে শীঘ্ৰে পথছোৱা নিৰ্মাণৰ বাবে ব্যৱস্থা হাতত ল'বনে বিধায়ক বিশ্বজিৎ ফুকনে সেয়া হ'ব লক্ষণীয় সৰুপথাৰ পাছৰ পৰাও বিধায়ক বিশ্বজিৎ ফুকনলৈ আহ্বান যাতে পথছোৱা নিৰ্মাণ কৰি যাতায়াতৰ সুচল কৰি দিয়ে নিউজ ডেস্ক সৰুপথাৰ প্লাছ